দুজন মালিকৰ লগত কথা পাতিছোঁ, নাম মই নকওঁ কাৰণ এই চৰকাৰখন বহুত ভিন্ডিক্টিভ হয়। গতিকে তেওঁলোকে কৈছে যে আমি এইখিনি মাটি আজিৰ নহয়, তাৰমানে বহুত পুৰণা তেওঁলোক মাটিৰ মালিক। কৈছে আমি দোকান চোকান দি আমি খুব ধুনীয়াকৈ আমি পৰিয়ালবিলাক চলাই আছোঁ, আমাৰ ল'ৰা ছোৱালীক পঢ়াই আছোঁ। এতিয়া চৰকাৰে গভৰ্ণমেণ্ট ভেলুত আমাক যিটো মাটিৰ পইচা ডাবল দিম বুলি কৈছে, আমাক পইচা ডাবল নালাগে, কিন্তু এইবিলাক হৈছে আমাৰ আইডেণ্টিটি। এইবিলাক কাৰ মাটি? অসমীয়াৰ মাটি। কাইলৈ যেতিয়া কোনোবা বহিৰাজ্যৰ বনিয়াৰ ইণ্ডাষ্ট্ৰীৰ হাতত এই মাটিবিলাক গুচি যাব, মাটিৰ স্বত্বাধিকাৰ কোন হ'ব? বহিৰাজ্যৰ বনিয়াৰ হ'ব। তেনে অসমৰ মাটি অসমৰ খিলঞ্জীয়াৰ হাতত নাথাকিব। ইয়াত দুজন এজন মাৰোৱাৰী মানুহ থকা বাদে বাকী চব ভূমিপুত্ৰ আমাৰ খিলঞ্জীয়া মানুহৰ হাতত 80% মানুহৰ হাতত তেওঁলোকৰ মাটি আছে। গতিকে আজি আমি এফালেদি আহিলে লখৰা দি আমি যেতিয়া আহোঁ, তেতিয়া আমি এই দোকান বিল্ডিংবিলাক যেতিয়া দেখোঁ, এইবিলাক আমি কেতিয়াবা গৌৰৱ কৰোঁ যে এইবিলাক অসমীয়া মানুহে এনেকৈ ইণ্ডাষ্ট্ৰী এৰিয়াত বিল্ডিং বনাই, ঘৰ বনাই কাম চলাই আছে। কাইলৈ এই 28 বিঘা মাটি দিয়ে গোটেই ঘৰবিলাক বুলডোজাৰ দি পেলাই ভাঙি দিয়া হ'ব। ইয়াত ডাঙৰ এটা ইণ্ডাষ্ট্ৰী হ'ব, দেখিবলৈ ভাল লাগিব। মানুহে সদায় কয় যে আপোনালোকক সংস্থাপন লাগে, ইণ্ডাষ্ট্ৰী লাগে। আমি কৈছোঁ ইণ্ডাষ্ট্ৰী লাগে। বহু ভিতৰত মাটি আছে, চৰকাৰী মাটি এতিয়াও শ বিঘা, হাজাৰ বিঘা মাটি আছে। আমি কৈছোঁ যে তাত আপোনালোকে এৰিয়া ডেভেলপ কৰক, তাত আপোনালোকে ৰাস্তা ঘাট বনাওক, তাত আপোনালোকে ইণ্ডাষ্ট্ৰী বনাওক। দুটা ডেভেলপমেণ্ট হ'ব। এটাতো আমাৰ ডেভেলপ খিলঞ্জীয়া মানুহে কৰি ৰাখিছে, আৰু এটা আপোনালোকে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপ কৰক। অসমীয়া মানুহখিনিৰ মাটিৰ স্বত্বাধিকাৰীৰ পৰা আপোনালোকে অধিকাৰ নাইকিয়া কৰি তাৰপিছত আপোনালোকে বহিৰাজ্যৰ বনিয়াৰ জৰিয়তে ইয়াত ইণ্ডাষ্ট্ৰী বনাব। তাৰমানে আজিৰ তাৰিখত অসমৰ মাটিৰ অধিকাৰ অসমীয়াৰ হাতত নাথাকিব। আপুনি দেখিছে BTRত ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্টৰ নামত মানুহে আজিৰ তাৰিখত আজি প্ৰায় একমাহ ধৰি তাত মানুহে আন্দোলন কৰি আছে, শুব পৰা নাই। কাৰ্বি আংলঙলৈ যাওক, হাজাৰ বিঘা মাটি আদানী আম্বানীক দিয়া হৈছে। এওঁলোকক যেতিয়া কথাটো সোধে, তেওঁলোকে পাৱাৰ প্ৰকল্পৰ কথা কয়, বিভিন্ন ইণ্ডাষ্ট্ৰীৰ কথা কৈ দিয়ে। তাৰপিছত আপোনালোকে যদি আমি এই কথাবিলাক কওঁ, আপুনি অলপ আগত মুখ্যমন্ত্ৰীৰ পত্নীৰ যিখন স্কুল খুলিছে জলাশয় এনক্ৰচ কৰি, এই মাটিটোতো কোনো অসমীয়া ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে এনক্ৰচ কৰা হোৱা নাই, জলাশয় এনক্ৰচ কৰিছে পত্নীৰ স্কুল খুলিবৰ কাৰণে। আপুনি যদি বুন্দাজান যায়, এনক্ৰচ কৰিছে। আজি আপুনি কাৰ্বি আংলঙত যাওক, কি অৱস্থা হৈছে। কাজিৰঙালৈ যাওক, আজিৰ তাৰিখত কি হৈছে। এওঁলোকে ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থৰ নামত অসমৰ মানুহৰ ভূমিৰ অধিকাৰ বহিৰাজ্যক পানী দৰত দি দিব বিচাৰিছে। আজি পতঞ্জলীলৈ যাওক, আপুনি শ বিঘা মাটি দিছে, চকীদাৰকেইটাৰ বাদে, ড্ৰাইভাৰকেইটাৰ বাদে বাকী কোনো আপোনাৰ আজিৰ তাৰিখত সংস্থাপন আমাৰ হোৱা নাই। আপুনি আজি বেলেগলৈ যাবই নালাগে, চাংচাৰীলৈ যাওক। চাংচাৰীত যিমানবিলাক মাটি আজিৰ তাৰিখত বহিৰাজ্যৰ বনিয়াই পানী দৰত লৈছে, মইতো ভয় খাইছোঁ যে অসমীয়াৰ মানুহৰ হাতত মাটি থাকিবনে নাথাকিব। মই মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছোঁ, ইণ্ডাষ্ট্ৰী লাগে, বেলেগ জেগাত যাওক। অসমৰ মানুহে যিটো দপদপাই থকা, যে আজি এই লখৰাৰ সোঁহাত বাওঁহাত দেখিলে যেতিয়া আমি দেখোঁ যে অসমীয়া মানুহে এইবিলাক কাম কৰি থৈছে, আমি গৌৰৱ কৰোঁ যে অসমতো এনেকুৱা ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ কৰিব পাৰে। এনেকুৱা ইণ্ডাষ্ট্ৰী এৰিয়াত আমাৰ কাম চলাই আছে। অসমৰ ৰাইজক মই অনুৰোধ জনাইছোঁ, আপোনালোকে গম নোপোৱাকৈ আজি কেমেৰাত আপোনালোকে চাব যে অসমীয়াৰ মানুহেও কিমান আধিপত্য ৰাখি গিজ গিজাই স্বাভিমানেৰে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত বিল্ডিংবিলাক বনাই ৰাখিছে। আজি বুলডোজাৰ লগাব, ইয়াত বহিৰাজ্যৰ বনিয়াক এওঁলোকে কাম দিব। 28 বিঘা মাটিত বহিৰাজ্যৰ বনিয়াই চৰকাৰী পানী দৰত মাটি ল'ব। দুজন মালিকৰ লগত